ঠিক আছে, মই মেইন গ্ৰুপত কিছুমান ৰেমেডি দি দিম মই, আৰু পাছতো কেইটামান দি দিছো। মেইনলি কি হয়, লায়ন্স পৰ্টেল যেতিয়া আগষ্টৰ 8 তাৰিখ আহে, তেতিয়া এটা পৰ্টেল খোল খায়, য'ত মানে উইচ মেনিফেষ্টেশ্যন কৰাৰ কাৰণে খুব ভাল। 21 days কণ্টিনিউ আপোনালোকে কিছুমান উইচ মেনিফেষ্টেশ্যন কৰিব পাৰে, বা যিবোৰ অলৰেডি মোৰ ভিডিঅ'জ আছে, 555, 369, নট মেজিক, পিলো টেকনিক, সেয়া আপোনালোকে কৰিব পাৰে। ঠিক আছে, 8 তাৰিখৰ পৰা কৰিব পাৰে। আৰু 8 তাৰিখৰ পৰা আপোনালোকে ডেইলি 8 মিনিটৰ মেডিটেশ্যনো কৰিব পাৰে, যিহেতু 8 পৰ্টেল হয়। অ'কে, তাৰপিছত সেইদিনাখন আপোনালোকে গণেশ মন্দিৰত যাব পাৰে, তাত 5টা লাড্ডু লৈ যাব, অফাৰ কৰিব, আৰু তাত আপোনালোকে উইচ, যি উইচ থাকে সেই উইচ তাতে মানে ক'ব আপোনালোকে। 4টা লাড্ডু আহোঁতে যদি মন্দিৰৰ ওচৰত সৰু ল'ৰা ছোৱালী থাকে তাতে দি থৈ আহিব, আৰু এটা নিজৰ কাৰণে লৈ আহিব, আৰু সেইটো অকলে খাব, ঘৰৰ কাৰো লগত মানে নাখাব। এইটো ঘৰৰ কাৰো লগত শ্বেয়াৰ কৰিব নালাগে, অকল নিজৰ কাৰণে। ছেকেণ্ডলি আৰু কি কৰিব পাৰে, লাইফৰ পৰা যদি ব্লকেজেছবোৰ আঁতৰাব বিচাৰিছে, তেতিয়াহ'লে বগা কাগজ এখন ল'ব, তাত আপোনালোকে নিজৰ যিবোৰ নিগেটিভিটি আছে সেইবোৰ ব্লেক কালাৰ পেনেৰে লিখিব। ঠিক আছে, যেতিয়া লিখিব একদম মানে মাইণ্ডটো যাতে ৰিলেক্স হৈ থাকে, বহুত বেছি ডিষ্টাৰ্ব যাতে হৈ নাথাকে। লাগিলে ডিপ ব্ৰিথিং কৰি লওক, মাইণ্ডটো ৰিলেক্স কৰি লওক। তাৰপিছত পেপাৰখন ফল্ড কৰি ল'ব, ফল্ড কৰি নিজৰ লেফ্ট হেণ্ডত ল'ব, আৰু ৰাইট হেণ্ডেৰে কাভাৰ কৰি ল'ব। ঠিক আছে, আৰু যাক বিলিভ কৰে তেওঁক প্ৰে কৰি পিনে ক'ব যাতে আপোনাৰ যিমানবোৰ নিগেটিভিটি আছে, যিবোৰ ব্লকেজেছ আছে, সেয়া যেন চব লৈ যায়। যিটো নিগেটিভিটি থাকিব সেইবোৰ আপোনালোকে 3বাৰ পঢ়িব পাৰে, নিজৰ প্ৰব্লেমবোৰ, আৰু ভিজুৱেলাইজ কৰিব পাৰে যে ভগৱানে আপোনাৰ সেই প্ৰব্লেমবোৰ শুনিছে বা সন্মুখত আছে। ঠিক আছে, কাগজখন তাৰপিছত জ্বলাই দিব। 21 days কণ্টিনিউ কৰিব পাৰে, 8 তাৰিখৰ পৰা একদম 29লৈকে। হাতত ল'লে কি হ'ব পাৰে, সেই নিগেটিভিটি হাতত থাকিব পাৰে। চ' ৰক চল্ট অকণমান আৰু ডালচেনি অকণমান লৈ পিনে হাতখন ভালকৈ ৰাব কৰি ল'ব, আৰু সেই ৰক চল্ট আৰু ডালচেনি ফ্লাছ কৰি দিব, সেইটো ব্লকেজেছবোৰ আঁতৰাবৰ কাৰণে। ঠিক আছে, নেক্সট যদি উইচবোৰ ফুলফিল কৰিব বিচাৰিছে, যিকোনো উইচ, চ' 8 তাৰিখৰ পৰাই আপোনালোকে এটা ঠাই লৈ ল'ব, প্লেচ এটা লৈ, য'ত হিলিং কৰে সেইটো ঠাইও হ'ব পাৰে, অল্টাৰৰ ওচৰতো হ'ব পাৰে, বাট ৰেমেডিটো ইভিনিঙৰ পাছত। নিজৰ উইচবোৰ লিখিব তাতে এখন কাগজত। তাৰপিছত তাত আপোনালোকে চাকিও জ্বলাব পাৰে, কেণ্ডেল জ্বলাব পাৰে, ধূপ জ্বলাব পাৰে। বাহিৰতো এই ৰেমেডিটো কৰিব পাৰে, বা য'ত আপোনালোকৰ খিৰিকীৰ ওচৰত তাতেও কৰিব পাৰে, যাতে আকাশখন দেখা পায়। ইউনিভাৰ্চৰ ফালে চাব আৰু উইচবোৰ পঢ়িব, যেন ইউনিভাৰ্চক আপুনি আপোনাৰ উইচবোৰ কৈ আছে, ইউনিভাৰ্চে আপোনাৰ উইচবোৰ ফুলফিল কৰি আছে, তেনেকে ৰিডিং মানে পঢ়ি শুনাব। গ্ৰেটিটিউড দিব ইউনিভাৰ্চক, লায়ন পৰ্টেলক গ্ৰেটিটিউড দিব। তাৰপিছত সেই উইচ যিখন কাগজ থাকিব আকৌ ফল্ড কৰি পিনে টেবুল কাপবোৰ্ড ক'ৰবাত থৈ দিব, অল্টাৰতো থৈ দিব পাৰে। চেম ষ্টেপ মানে 21 days কণ্টিনিউ কৰিব পাৰে। বাছ কোনো ধৰণৰ ডাউট নাৰাখিব, আৰু মানে ৰিয়েলিষ্টিক উইচ হ'ব লাগিব। এনেকুৱা নহয় চব বস্তু যে পাই যাম, সেনেকুৱাও নহয়। যিটো বস্তু জানে যে বিলিভ আছে যে এইটো বস্তু মানে মই মানে পাব পাৰো, ইউনিভাৰ্চৰ দিয়া কেপাচিটি আছে, এনেতো ইউনিভাৰ্চত পুৰা কেপাচিটিয়ে থাকে, বাট নিজে আপোনালোকে এতিয়া গম পাইছে, 3rd ডিগ্ৰী কৰি আছে, ফাৰ্ষ্ট আৰু 2nd ডিগ্ৰী এটলিষ্ট বুজি পাইছে কি উইচ ফুলফিল পচিবল হয়, কোনবোৰ ৰিয়েলিষ্টিক হয়, কোনবোৰ উইচ ফুলফিল হোৱাৰ চান্সেছ থাকে, তেনেকুৱা ধৰণৰ উইচ ৰাখিব। আৰু উইচটো মানে বেলেগৰ লগত শ্বেয়াৰ নকৰিব, আৰু ভাবি নাথাকিব কেতিয়া ফুলফিল হ'ব, ইউনিভাৰ্চেটো এতিয়ালৈকে দিয়াই নাই, তেনেকুৱা নহয়। উইচটো কৰিলে আৰু পাহৰি যাওক, বাছ লেটাৰ হিচাপত মানে তেনেকে থৈ দিয়ক, আৰু পাছত যেতিয়া ফুলফিল হ'ব তেতিয়া আকৌ জ্বলাই পিনে ছাইবোৰ ৰিলিজ কৰি দিব পাৰে উইচ মানে ইউনিভাৰ্চৰ হাতত এৰি দিব, যেতিয়া উইচ ফুলফিল হয় বাছ হ'ব, তেনেকুৱা মানে বহুত বেছি ভাবি নাথাকিব। স্যাৰ ক'লে যে যাক মানে বিলিভ কৰে তো মই মানে ধৰক দুৰ্গা মা হওক, শিৱজীয়ে হওক বা লক্ষ্মীজীয়ে হওক, মানে তেওঁলোককতো চবৰ ওচৰতে বা হেৰি কৰিব, কিবা এটা মনৰ পৰা যদি বিচাৰো বা আপোনাকো মিছ কৰো গুৰু হিচাপে, সেইটো মই মানে প্ৰে কৰো, তো তেতিয়া কি কৰিম? চবকে প্ৰে কৰি ল'ব তেতিয়া। অ অ আৰু যে ছাৰ কালি যিটো মেডিটেশ্যন যে আছিলে,
এইটো মানে মোৰ বহুত ভাল লাগিলে। এইটো মেডিটেশ্যন কৰোতে মোৰ এনেকুৱা হৈছিলে কি মানে একদম পুৰা ফ্ৰেছ, মানে পদুম ফুল আৰু মোৰ মূৰৰ ওপৰত আছে আৰু মই মানে স্মেলো পাইছিলো। আৰু অলপ পিছতে এনেকুৱা হৈছিলে কি লক্ষ্মী মাতা মানে বহিছে, আপুনি যেতিয়া কৈ দিয়ে মানে এটা এটা কৰি কৰিছে মানে ফিল কৰক, তাৰপিছত লাগিছে মানে কি লক্ষ্মী মাতা বহি আছে আৰু এবাৰ উঠিছে এবাৰ পৰিছে, মানে বহুত ভাল লাগিলে ছাৰ। সেইটো ফিল মই এতিয়াও কৰি আছো, মানে বহুত ভাল লাগিলে। হয় বাইদেউ। কালি ছাৰ ছাৰ আপুনি যে কৈছে মন্দিৰলৈ গ'লে লাডু লৈ যাব লাগিব, মানে মন্দিৰলৈ গ'লেতো ফেমিলিও যাব, তেতিয়া দিব পাৰিম নে নাই মন্দিৰতে? তেওঁলোকক কৰিব দিব, তেওঁলোককো লগত লৈ যাব পাৰে, কাৰণ এইটোতো অকল মানে স্পেচিফিক, এইটো স্পেচিফিক হিচাপত যদি নাই যে তেওঁলোকে এনে লাডু মানে যে লৈ যাম হয় মন্দিৰত অফাৰ কৰিলো, অফাৰ কৰিছে ওচৰত যিখিনি আছিলে পূজাৰী হওক বা ওচৰত যোনে তাক দিলো, যদি ফেমিলি ল'ৰা ছোৱালী যায় তেতিয়া দিব পাৰিম নে নাই? দিব পাৰে ল'ৰা, মানে সেই 4টাৰ পৰা ভাগ কৰি দিব পাৰে, একো নাই। বাট এটা যিটো থাকিব সেইটো অকল নিজৰ কাৰণে। ঠিক আছে। অকে, বাকী ইয়াৰ আৰু চাগে 3-4টা মান আৰু ৰেমেডি আছে, মই ডাইৰেক্ট গ্ৰুপত ফৰৱাৰ্ড কৰি দিম। সেইটো আগৰে অডিঅ' হয়, ত' মানে 8 তাৰিখৰ পৰা ফ'ল' কৰিব, কাৰণ যোৱাবাৰ মই 8 তাৰিখে দিছিলো, ঠিক আছে।